প্ৰকৃততে জুবিন গাৰ্গ কোন হয় জুবিন গাৰ্গ আদেশ দিবলৈ জুবিন গাৰ্গ হয় কোন এই মন্তব্য আমাৰ নহয় এই মন্তব্য হৈছে চানমাৰি বিহু সন্মিলনৰ দম্ভালি মৰা এক মন্তব্য কৰিলে চানমাৰি বিহু সন্মিলনে যেহেতু শিল্পী দিগন্ত ভাৰতীক কৰিছিল অপমান কৰাৰ পিছতেই নলবাৰীৰ এখন বিহু মঞ্চত সৰব হৈ পৰিছিল শিল্পী জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ মন্তব্য আছিলে জুবিন গাৰ্গে কৈছিলে যে মই কাকো আদেশ নিদো মাথো মই আগবঢ়াইছোঁ যে শীঘ্ৰেই ক্ষমা খুজিব লাগে চানমাৰি বিহু সন্মিলনে দিগন্ত ভাৰতীক এগৰাকী শিল্পীক অপমান কৰিছে বেছিকৈ হ'বলৈ হ'লে বা বেছি এই কাণ্ড সংঘটিত হ'বলৈ হ'লে মই গালি পাৰি দিম তাৰ পূৰ্বে মই অনুৰোধ কৰা নাই মাথো মই আদেশ দিছোঁ বুলি কৈছিলে শিল্পী জুবিন গাৰ্গে যে শীঘ্ৰেই ক্ষমা খুজিব লাগে জ্যেষ্ঠ শিল্পী দিগন্ত ভাৰতীক তাৰ পাছতেই চানমাৰি বিহু সন্মিলনৰ এগৰাকী ব্যক্তিয়ে আগবঢ়াইছে দম্ভালি মৰা এক মন্তব্য তেওঁ এবাৰ ক'লে যে চানমাৰি বিহু সন্মিলনলৈ বুলি আদেশ দিব পৰাকৈ জুবিন হয় জুবিন কোন হয় আমি অসন্মান কৰা একো কাণ্ডই সংঘটিত কৰা নাই বুলি ক'লে চানমাৰি বিহু সন্মিলন তৰফৰ পৰা লগতে ক'লে যে শিল্পী জুবিন গাৰ্গে আদেশ দিবলৈ হয় কোন এতিয়া আমাৰ প্ৰশ্ন হৈছে আপোনালোকৰ বাবে চানমাৰি বিহু সন্মিলন যেটো আচলতে দম্ভালি মৰা মন্তব্য কৰিলে যে জুবিন হয় কোন আদেশ দিবলৈ জুবিন হয় কোন কিন্তু জুবিন গাৰ্গ অৰ্থাৎ হাৰ্থক জুবিন গাৰ্গে মাতিছে এগৰাকী শিল্পীৰ হৈ জ্যেষ্ঠ শিল্পীৰ হৈ তাৰ পাছতেই জুবিন গাৰ্গ কোন হয় বুলি প্ৰশ্নবোধক এতিয়া আগবঢ়াইছোঁ আপোনালোকৰ বাবে প্ৰকৃততে জুবিন গাৰ্গ হয় কোন চানমাৰি বিহু সন্মিলনে বাৰে বাৰে কৈছে জুবিন গাৰ্গ হয় কোন আদেশ দিবলৈ জুবিন গাৰ্গ হয় কোন এই উত্তৰ আপুনিয়ে জনাওক কমেণ্ট যোগে জুবিন গাৰ্গ হয় কোন সবিশেষ খবৰ লৈ আহিছে এই মুহূৰ্তৰ এই বিশেষ খবৰটো দিগন্ত ভাৰতীক লৈ অপমানত ক্ৰোধত উতলিছে শিল্পী সমাজ পূব গুৱাহাটী বিহু সন্মিলন সমিতিক অনুৰোধ নহয় ক্ষমা খোজাৰ আদেশ দিছিল শিল্পী জুবিন গাৰ্গে বুধবাৰৰ নিশা পূব গুৱাহাটী বিহু সন্মিলনে মঞ্চলৈ মাতি নি অপদস্থ কৰিছিল শিল্পী দিগন্ত ভাৰতীক সুৰাপান কৰি কমিটিৰ সম্পাদক সীমান্ত ঠাকুৰীয়াই মঞ্চৰ পৰা মাইক্ৰফোন কাঢ়ি লৈ নমাইছিল দিগন্ত ভাৰতীক আৰু কেইবাবাৰো নাগাওঁ বুলি কোৱাৰ পাছতো জোৰ কৰি শিল্পীগৰাকীক মঞ্চলৈ গান গাবলৈ মাতি আনি চৰম অপমান কৰিছিল কমিটিৰ একাংশ বিষয়ববীয়াই বিহুৰ বতৰত শিল্পী দিগন্তৰ ভাৰতীক কৰা এনে অপমান সহজভাৱে ল'ব পৰা নাই কোনো অসমীয়াই ছ'চিয়েল মিডিয়াকে ধৰি সৰ্বস্তৰত এতিয়া প্ৰতিক্ৰিয়াত সৰব হৈ পৰিছে অসমৰ জনতা আছৰ সংবিধান নামানি বহিষ্কৃত হোৱা সীমান্ত ঠাকুৰীয়াই শিল্পী দিগন্ত ভাৰতীক অসমীয়া জাতিৰ ঐতিহ্যৰ আদিপাঠ শিকাবলৈ কৰা দুঃসাহস দেখি টিঙিৰি তোলা হৈ পৰিছে শিল্পী দিগন্ত ভাৰতীৰ অনুৰাগীসকল আনকি আৰক্ষীৰো কাষ চাপিছে একাংশ অনুৰাগী আৰু বৃহস্পতিবাৰে নলবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল একাংশ অনুৰাগীয়ে আৰু এইখিনিতে ক'ব লাগিব সেই নলবাৰীতে শিল্পী জুবিন গাৰ্গে কৰিছিলে এক মন্তব্য আনহাতে পূব গুৱাহাটী বিহু সন্মিলন সমিতিয়ে ক্ষমা নোখোজা পৰ্যন্ত পূব গুৱাহাটী বিহু সন্মিলন বৰ্জন কৰাৰ আহ্বান জনাইছে বহু শিল্পীয়ে চানমাৰিৰ বিহু কমিটিয়ে শিল্পীক সন্মান কৰিব নাজানে বুলি কৈছে কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই লগতে কৈছে জ্যেষ্ঠ শিল্পী জেপি দাসে লগতে উপযুক্ত মাননি দিয়াৰ ক্ষেত্ৰতো পূব গুৱাহাটী বিহু সন্মিলন সমিতিয়ে শিল্পীক অৱমাননা কৰি অহাৰ অভিযোগ উত্থাপিত কৰিছিল শিল্পী কৃষ্ণমণি চুতীয়াই আনহাতে জুবলিৰ পিছত দিগন্ত ভাৰতীক অপমান কৰা পূব গুৱাহাটী বিহু সন্মিলন সমিতিক ক্ষমা খুজিবলৈ দাবী তুলিছিল শিল্পী জুবিন গাৰ্গে পিছে জুবিন গাৰ্গক উভতি ধৰি বিহু কমিটিৰ দাম্ভিক মন্তব্য যে পূব গুৱাহাটী বিহু সন্মিলন সমিতিক আদেশ দিবলৈ জুবিন কোন আমি কোনো শিল্পীক অসন্মান কৰাৰ নজিৰ নাই বুলি দম্ভালি মাৰিলে পূব গুৱাহাটী বিহু সন্মিলনৰ সভাপতি বিপুল তালুকদাৰে তাৰ পাছতে এতিয়া সমগ্ৰ ৰাজ্যত লাগিছে চৰ্চা হাহাকাৰ লাগিছে শিল্পী জুবিন কোন বুলি ক'বলৈ ধৰিলে এগৰাকী জ্যেষ্ঠ শিল্পী দিগন্ত ভাৰতীক সুৰাপান কৰিতো অসভ্যালি কৰিছে তাৰ পাছতে শিল্পী জুবিন গাৰ্গ কোন বুলি এতিয়া প্ৰশ্ন কৰিলে চানমাৰি বিহু সন্মিলন সমিতিয়ে তাকে লৈ এতিয়া চৰ্চা লাভ কৰিছে এতিয়া আমিও কম চানমাৰি বিহু মঞ্চই যি প্ৰশ্ন কৰিছে যে আমাক আদেশ দিবলৈ শিল্পী জুবিন গাৰ্গ কোন হয় জুবিন কোন বুলি কৈছে জুবিন কোন তাৰ উত্তৰ আপুনিয়ে প্ৰেৰণ কৰক জুবিন প্ৰকৃততে হয় কোন যেহেতু এগৰাকী দাম্ভালিক মন্তব্য কৰিলে এখন কমিটিয়ে এগৰাকী শিল্পীক যে অসন্মান কৰিছে ইয়াৰ প্ৰথম নহয় কৃষ্ণমণি চুতীয়াইও
অভিযোগ দাখিল কৰিছে জেপি দাসে কৈছে তাৰোপৰি জুবলিকো এনে অপমান কৰা হৈছিল পুনৰ দিগন্ত ভাৰতীৰ এগৰাকী জ্যেষ্ঠ শিল্পীকো কৰিছে অপমান আৰু জ্যেষ্ঠ শিল্পীগৰাকীয়ে বাৰে বাৰে গান নাগাওঁ বুলি কোৱাৰ পিছতো জোৰ কৰি মঞ্চলৈ মাতি আনি মাইক্ৰফোন কাঢ়ি লৈ নমাই দিছিল মঞ্চৰ পৰা গতিকে এগৰাকী শিল্পীক এই ধৰণৰ অপমান কৰাটো সঁচাকৈয়ে এক গৰিহণাৰ যোগ্য তেনে মুহূৰ্তত পুনৰ সেইখন কমিটিয়ে দম্ভালি মাৰি ক'লে যে জুবিন কোন হয় এতিয়াই জনাওক কমেণ্ট যোগে জুবিন কোন হয় আপোনাৰ মতামতৰ বাবে কমেণ্ট বক্স খোলা আছে প্ৰকৃততে শিল্পী জুবিন গাৰ্গ হয় কোন